মই মাংস কেনেকৈ বনাওঁ আজি তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু যদি মোৰ ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি যাবলৈ নাপাহৰিব দেই। আৰু এতিয়া ব'লকচোন যাওঁ মোৰ ভিডিঅ'টিৰ মাজলৈ। মাংস বনাবলৈ যোগাৰ কৰি ল'লোঁ সকলো বস্তু। আজি আকৌ মাংসখিনি মই বনাবলৈ লৈছোঁ দেই, আনকালে আমাৰ এওঁ বনায়। এতিয়া দেখিছেনে, পিঁয়াজ কাটি ল'লোঁ, এইফালে লং, দালচেনি, ইলাচি দুটামান লৈ ল'লোঁ, এইফালে তেজপাত, এইফালে বিলাহী আৰু এইফালে মছলা আৰু এইফালে আদা নহৰু। আৰু এতিয়া মই লাহেকৈ মাংসখিনি বনাই লওঁ। কেনেকৈ বনাওঁ আপোনালোককো মই দেখাই আছোঁ। দেখিছেনে, সকলো বস্তু যোগাৰ কৰি ল'লোঁ। এতিয়া মই বনাই দিওঁ দেই। প্ৰথমতে ইয়াত দেখিছেনে, কেৰাহীখন গৰম হ'বলৈ ইয়াতে তেল দি দিলোঁ। এতিয়া তেলখিনি গৰম হ'ল আৰু ইয়াতে মই দি দিম এতিয়া প্ৰথমতে লং, দালচেনিখিনি। আৰু মোৰ এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তাৰপিছত ইয়াত প্ৰথমতে লং, দালচেনি, ইলাচি দিলোঁ, তাৰপৰা পিঁয়াজ দিলোঁ, তাৰপৰা তেজপাত। তাৰপিছত এতিয়া ইয়াত মই আকৌ এনেকৈ প্ৰথমতে হালধিখিনি দি ল'ম। তাৰপিছত অকণমান এতিয়া আদা নহৰু দি দিম ইয়াতে। আৰু মই পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি থাকিম। আৰু দেখিছেনে, কালাৰটো বাৰু ভাল লাগিছেনে বাৰু আপোনালোকক। আৰু এতিয়া মাংসখিনি ইয়াতে দি দিম। এতিয়া মই ইয়াতে আজি বিলাহীখিনি ভাজি ল'লোঁ এনেকৈ। বিলাহীখিনি ভাজি গলি যোৱাৰ পাছত মাংসখিনি দি দিম। এতিয়া দেখিছেনে, বিলাহীখিনি গলি গ'ল। এতিয়া গলি যোৱাৰ পাছত এতিয়া মাংসখিনি দি দিম। আৰু সকলোৱে মাংস বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ নহয় জানো। মই এনেকৈ বনাই ভাল পাওঁ আৰু খায়ো ভাল পাওঁ, সেইকাৰণে মই এনেকৈ বনাইছোঁ। আৰু আপোনালোকে বাৰু কেনেকৈ বনাই জনাবলৈ নাপাহৰিব দেই। আৰু এতিয়া ইয়াতে নিমখ দি দিম। নিমখটো আপোনালোকে জোখ অনুসৰি দিব, নিজৰ জোখমতে। আৰু মই এতিয়া ইয়াতে মিট মছলা অলপ দি দিম। আৰু ইয়াত দেখিছেনে, মাংসখিনি কালাৰটো বাৰু কেনেকুৱা লাগিছে। মোৰ কিন্তু দেখি খুব ভাল লাগিছে দেই। আৰু এতিয়া মই মাংস বনাই আছোঁ। আৰু মইনো মাংস কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট কৰি যাবলৈ নাপাহৰিব দেই। আৰু এতিয়া মাংসখিনি ভাজি হ'ল, ইয়াতে মই আলু কেইডোখৰমান দি দিম। আৰু ইয়াত দেখিছেনে, ইয়াতে আলু কেইডোখৰমান দি দিলোঁ। আৰু এনেকৈ আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। আৰু আপোনালোকেও বনাই খাবচোন, এনেকৈ ভাল লাগে খাই। আৰু এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল। আৰু ইয়াত দেখিছেনে, আমাৰ মাংস এতিয়া ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ'টি সকলোকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আহিব, বাই।